সংখ্যালঘু মুছলমানসকলে এই বাতৰিৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইনো প্ৰকৃততে কি কৈছে শুনাটো অতি বেছি দৰকাৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতীয় মুছলমানসকলক অৰ্থাৎ 1971 চনৰ আগত ভাৰতবৰ্ষলৈ অহা অসমলৈ অহা মুছলমানসকলক কিন্তু চৰ চাপৰিত বহুত মাটি আছে তেওঁলোকক দি দিয়া হ'ব। অৰ্থাৎ ভাৰতীয়সকলে মাটি লাভ কৰিবই, তেওঁলোকক ভাৰতীয় হিচাপে গ্ৰহণ কৰা হ'ব। অৰ্থাৎ 1971 চনৰ আগত যিসকল মুছলমান আহিছে তেওঁলোকক চৰ চাপৰিত বহুত মাটি আছে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিটো সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী বা বৰ্তমানৰ চৰকাৰখনক একাংশই মুছলমান বিৰোধী বুলি বাৰে বাৰে কৈ আহিছে, সেইটো সময়তে মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। চৰ চাপৰিত বাস কৰা লোকসকলৰ লগতে যিসকলে 1971 চনৰ আগত অসমত প্ৰৱেশ কৰিছিলে তেওঁলোকে জিলা আয়ুক্তৰ ওচৰলৈ যাওক, তেওঁলোকে নিজৰ নিজৰ কাৰণবোৰ দৰ্শাওক, তেওঁলোকে উপযুক্ত নথিপত্ৰ দিয়ক, তেওঁলোকক মাটি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কিন্তু খুব সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে সংখ্যালঘুৰ প্ৰকৃত শত্ৰু কোন এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইন বা অখিল গগৈৰ দৰে নেতাহে প্ৰকৃততে সংখ্যালঘুৰ শত্ৰু। ৰকিবুল হুছেইন বা অখিল গগৈ গৈ যেতিয়া উচ্ছেদস্থলীত উপস্থিত হৈছে তেওঁলোকে প্ৰকৃততে কি কৰিছে, কিছুমান ভিজুৱেল ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। তাত দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনে কান্দিছে, অখিল গগৈয়ে কাৰোবাক সাৱটি ধৰি লৈ কান্দিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে ৰকিবুল হুছেইনে কান্দিছে নে নাই যদি আপুনি ভিডিঅ'টো ভালদৰে চাই তেতিয়াহ'লে দেখিব তেওঁৰ চকুত চকু পানী নাই। অৰ্থাৎ তেওঁ কন্দা দেখুৱাইছে কিন্তু চকুত চকু পানী নাই। ইফালে অখিল গগৈও তেনেদৰেহে ফটোবোৰ ক্লিক কৰিবলৈ কোৱা হৈছিল বা অখিল গগৈৰ ফটোবোৰ তেনেদৰেহে ক্লিক কৰা হৈছে য'ত তেওঁৰ চকুকেইটা ওলাই থকা নাই, অৰ্থাৎ চকুত চকু পানীয়েই নাই। গতিকে তেওঁলোকে ক'ৰ পৰা কান্দিছে, তেওঁলোকহে আচলতে প্ৰকৃততে সংখ্যালঘুৰ শত্ৰু বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছে সবিস্তাৰে এই খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য, ৰকিবুল হুছেইন সংখ্যালঘুৰ শত্ৰু, এয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ক'লে ৰকিবুল হুছেইন অখিল গগৈ সংখ্যালঘুৰ লোকৰ শত্ৰু, এওঁলোকহে প্ৰকৃততে শত্ৰু বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বহুকেইটা মন্তব্য কৰিলে। ৰকিবুল হুছেইনৰ ফটো জুম কৰিলে দেখিব চকুত চকু পানী নাই। কাৰোবাৰ যদি ঘাম ওলায় তেতিয়াহ'লে কপালত ঘাম দেখিবলৈ পোৱা যায়, কিন্তু ৰকিবুল হুছেইনৰ যদি দুখেই লাগিছিলে চকু পানী ক'ত। অখিল গগৈয়ে সাৱটি ধৰি কন্দা দেখুৱালে কিন্তু চকুকেইটা মুদি থাকিলে, চকু পানী নাই। সংখ্যালঘু মুছলমানৰ বাবে ন্যায়ৰ ব্যৱস্থা আছে, মুখ্যমন্ত্ৰীৰ এয়া গুৰুত্বপূৰ্ণ মন্তব্য। সংখ্যালঘু লোকসকলে এই বাতৰি শুনাটো দৰকাৰ। 1971 চনৰ পূৰ্বে অহা সংখ্যালঘু মুছলমান ভাৰতীয় নাগৰিক, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কৈছে 1971 চনৰ আগত অহাসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ আবেদন কৰক, তেওঁলোকক মাটি দিয়া হ'ব। ক'ৰ মাটি দিয়া হ'ব? সংখ্যালঘু মুছলমানক ৰাস্তাৰ ঘাটত চৰকাৰে নাৰাখে, ৰাস্তা ঘাটত থাকিবলৈ নিদিয়ে, তাৰ সলনি সংখ্যালঘু মুছলমানসকলক চৰত থকা মাটিসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে আমি পুনৰ কৈছোঁ যে ৰকিবুল হুছেইন সংখ্যালঘুৰ শত্ৰু, ইফালে অখিল গগৈকো সংখ্যালঘুৰ শত্ৰু বুলি এক প্ৰকাৰে মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। তেওঁ কৈছে এওঁলোক প্ৰকৃততে সংখ্যালঘুৰহে শত্ৰু, কাৰণ এওঁলোকে সংখ্যালঘুৰ ওচৰলৈ গৈ কি কৰিছে এবাৰ চোৱাটো দৰকাৰ। উচ্ছেদিতসকলৰ ওচৰলৈ গৈ কি কৰিছিলে এবাৰ চোৱাটো দৰকাৰ। ৰকিবুল হুছেইনৰ ফটো জুম কৰিলে দেখিব চকুত চকু পানী নাই, অৰ্থাৎ তেওঁ মানুহক আভুৱা ভৰিছে। অখিল গগৈয়ে সাৱটি ধৰি কন্দা দেখুৱাইছে যাতে চকুকেইটা টিভিত ওলাই নপৰে, আৰু চকুকেইটা টিভিত ওলাই পৰিলে গম পোৱা যাব যে তেওঁৰ চকুত চকু পানী নাই। সংখ্যালঘু মুছলমানৰ বাবে ন্যায়ৰ ব্যৱস্থা আছে বুলি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। 1971 চনৰ পূৰ্বে অহা সংখ্যালঘু মুছলমান ভাৰতীয় নাগৰিক বুলি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ আবেদন কৰক, এয়া মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে। আৰু তেওঁ লগতে কয় যে সংখ্যালঘু মুছলমানক ৰাস্তা ঘাটত চৰকাৰে নাৰাখে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল শুনাই লৈছোঁ। মানে যদি টিভিটো ক্লজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই। মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ, এতিয়া মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই? চকু পানী টোকা বুলি ক'লে নহ'ব, নাই পানীটো থাকিলেহে টুকিব। এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT-ত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে। ChatGPT-য়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে, 1 ড্ৰপ আছে। ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই, আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে। আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই লওক। এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু, আৰু সংখ্যালঘু মানুহকো ন্যায়
যিসকল ৭১ চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক। আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম। আৰু ইমান চৰত মোৰ মাটি আছে, মই তেওঁলোকক একদম লেণ্ড দি দিম। মানে যদি টিভিটো ক্লজ কৰি চাই কান্দিছে, কিন্তু চকু পানী ওলোৱা নাই। মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছো। এতিয়া মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই? এতিয়া চকু পানী টোকা বুলি ক'লে নহ'ব নাই, পানীটো থাকিলেহে টুকিব। এতিয়া আপোনালোকে যদি টিভিত চাই, তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT-ত দি দিয়ে, তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে। ChatGPT-য়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে, 1 ড্ৰপ আছে। ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই। আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে। আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই লওক। এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু, আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল ৭১ চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক। আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম। আৰু ইমান চৰত মোৰ মাটি আছে, মই তেওঁলোকক একদম লেণ্ড দি দিম। মানে যদি টিভিটো ক্লজ কৰি চাই কান্দিছে, কিন্তু চকু পানী ওলোৱা নাই। মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছো। এতিয়া মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই? এতিয়া চকু পানী টোকা বুলি ক'লে নহ'ব নাই, পানীটো থাকিলেহে টুকিব। এতিয়া আপোনালোকে যদি টিভিত চাই, তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT-ত দি দিয়ে, তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে। ChatGPT-য়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে, 1 ড্ৰপ আছে। ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই। আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে। আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই লওক। এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু,